দেখাম আপোনালোকক মই আমৰ আচাৰ বনোৱা। এইখিনি মই কালি আমখিনি কাটি নিমখত তিয়াই থৈছিলোঁ। আপোনালোকক মই দেখুৱাবলৈ নহ'লে কটাটো সময় নহ'লে এৰাতি তিয়াই থৈছিলোঁ, মানে কালিয়ে কাটি নিমখত দি তিয়াই থৈছিলোঁ। নিমখৰ পানী ওলাইছে। এইখিনি কিনা আম নহয়, এইখিনি বাৰী আমেই হয় বাৰু। মই সদায় কেইটামানকৈ বুটলি আনি গোটাই থৈছিলোঁ। আৰু এতিয়া এইখিনি ৰ'দ দিছে, গতিকে ভাবিলোঁ ৰ'দত দি দিওঁ। মানে মই ভাবিছিলোঁ আজি ৰ'দ নিদিবই বুলি। এতিয়া ইয়াত অলপ হালধি সানিব লাগিব। মই বলত অলপ হালধি লৈ লৈছোঁ। নিমখ দিব নালাগে, নিমখতো গোটেই ৰাতিটো তিয়াই থৈছিলোঁ। এতিয়া নিমখৰ পৰা পানীখিনি উলিয়াই ইয়াত এতিয়া এইখিনি হালধিখিনি দি দিছোঁ। হালধি দি ভালকৈ এনেকৈ মিলাই ল'ব লাগিব। চবতে হালধি লাগিব। ডলাখনতে মই পাতলকৈ মেলি লৈছোঁ। এতিয়া ৰ'দত দিলে শুকাই যাব পানীখিনি। অকল পানীটো শুকাব লাগে, একেবাৰে মচমচীয়াকৈ শুকাব নালাগে। এতিয়া আমখিনি ৰ'দৰ পৰা আনিলোঁ, আধা শুকান হয়, আৰু এনেকৈ সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। আৰু এতিয়া মছলাখিনি বনোৱাটো দেখুৱাম। এতিয়া মই মছলাখিনি আপোনালোকক দেখাইছোঁ। এইখিনি ৰং জলকীয়া, এইখিনি ৰং হ'বৰ কাৰণে লৈছোঁ, জ্বলাৰ কাৰণে নহয়। আৰু এইখিনি ইয়াত মছলাত মানে ইয়াত মেথি, আজৱাইন, জিৰা, চব গোটেইখিনি মিক্স কৰি পাঁচফোৰণ মই বনাই লৈছোঁ। আৰু এইফালে এক্সট্ৰাকৈ এয়া মই চফ লৈছোঁ। আৰু এইখিনি সৰিয়হখিনি হয়। সৰিয়হখিনি মই ধুই ৰ'দত শুকুৱাই লৈছিলোঁ। আৰু এতিয়া ইয়াত মই ভিনেগাৰ দিম। ভিনেগাৰ দি অকণমান দি মই তিয়াই থৈ দিম। আৰু ভিনেগাৰ দি এইটো কাৰণে তিয়াইছোঁ, ইয়াত পানী নিদিওঁ। মানে পানী দিলে মানে আচাৰখিনি বেয়া হয়, গতিকে পানী নিদিয়াকৈ মই মিক্সিত এইখিনি মাৰিম। সেইটো কাৰণে অলপ দেৰি সৰিয়হখিনি ভিনেগাৰ দি তিয়াই থৈছোঁ। বেছি দেৰি নালাগে, 10 মিনিটমান তিয়াই থ'লেই হ'ব। কাৰণ সৰিয়হখিনি মাৰিবলৈ অকণমান পানী লাগিব, গতিকে পানী বদলি ভিনেগাৰ দি দিছোঁ। চাব সৰিয়হখিনি অকণমান তিতি যোৱাকৈ ভিনেগাৰটো দিলেই হ'ব। আৰু যদি মিক্সিত মাৰোঁতে শুকান হয়, পিচ নাযায়, তেতিয়া আৰু অকণ ভিনেগাৰ দি দিব, কোনো কথা নাই। ভিনেগাৰটো বেছি হ'লেও একো দিগদাৰ নহয়। আৰু এতিয়া মই পাঁচফোৰণখিনি গোটেইখিনি এইখিনি মই তাত অকণ ভাজি ল'ম, আধা ভজা কৰি ল'ম। আৰু এইখিনিও অকণমান দেৰি কাৰণে মই ৰাখি থৈছোঁ। এতিয়া মই ইয়াতে মছলাখিনি গোটেইখিনি ভাজি লৈছোঁ। আৰু মছলাখিনি আপোনালোকে বেছিকৈ নাভাজিব। অকণমান তাৰ যেতিয়া গোন্ধটো, মছলা গোন্ধটো আহিব, তেতিয়াই গম পাব যে এইখিনি ভাজ খোৱা হৈ গ'ল। বেছি ভজা হ'লে মছলাখিনি তিতা তিতা লাগিব আচাৰখিনি খাবলৈ। আৰু এইখিনি মোৰ এতিয়া ভজা হৈ গ'ল। আৰু এতিয়া মই জলকীয়া, তেজপাত আৰু কালজিৰা এইখিনি ভাজিম এতিয়া। লগতে মই মিঠাতেলখিনিও গৰম কৰি লৈছোঁ। এতিয়া মই আচাৰখিনি বনাবলৈ লৈছোঁ। চাওকচোন, ইয়াতে আমখিনি মই ঢালি দিছোঁ, গোটেই আমখিনি। আমৰ পিচটো আপোনালোকৰ পচন্দ মতে কৰিব। মই একেবাৰে সৰু সৰু কৰিছোঁ, নহ'লে মছলাটো ভালকৈ নালাগে। সৰু হ'লে গোটেইখিনিতে মছলাখিনি লাগিব। আৰু মই এইফালে ভিনেগাৰ তিয়াই থোৱা সৰিয়হখিনি মিক্সিত মাৰি লৈছোঁ, সেইখিনি ইয়াতে দি দিছোঁ। এইফালে মই নিমখ হালধি লৈছোঁ। নিমখ হালধি বেছি দিব নালাগে, কুৱাতে হালধি দিছিলোঁ। নিমখটো আপোনালোকৰ সোৱাদ মতে দিব। এইফালে মছলাখিনি যিখিনি পাঁচফোৰণখিনি মাৰি লৈছিলোঁ আধা ভজা কৰি, সেইখিনিও ইয়াতে দি দিছোঁ। আৰু ৰং হ'বৰ কাৰণে ৰং জলকীয়া অলপ দিছোঁ। মিঠাতেলখিনি মই উতলাই লৈছিলোঁ, এতিয়া মিঠাতেলখিনি ইয়াতে দি দিছোঁ। গোটেই আমখিনিত গোটেই মছলাখিনি ভালকৈ লগাকৈ এনেকৈ মিলাই দিব। আৰু এতিয়া লগালগ বটলত ভৰাই দিব নালাগে। চোকা ৰ'দ হ'লে এদিন ৰ'দত দিব, আৰু যদি ৰ'দটো পাতল হয় তেতিয়া 2 দিন এনেকৈ বলতে দিব। বল বা কিবা যতনত দিব আৰু ৰ'দটো পোৱাকৈ। গোটেই আমখিনি খালি এনেকৈ মিলাই ল'ব, গোটেই আমখিনিতে লগাকৈ। আৰু চাব অকণমান আমখিনি যেতিয়া ৰ'দত অকণমান কোমল হৈছে বা মছলা গোন্ধটো ৰ'দত অলপ গৈছে, তেতিয়া বটলত ভৰাই দিব। আৰু ৰ'দ নিদিলে ফ্ৰিজতো ভৰাই থ'ব। ফ্ৰিজত ভৰাই থ'লেও ভাল হৈ থাকিব, কিন্তু ৰ'দত দিলে ভাল। আচাৰ সদায় ৰ'দ পাব লাগে।
এইখিনি এতিয়া মিলাই হৈ গ'ল। এইখিনি মই এতিয়া ৰ'দত দিম। আপোনালোকে আমৰ আচাৰ এনেকৈ বনাব, আৰু এনেকৈ বনালে বহুত দিন খাব পাৰিব, আপোনালোকে বেয়া হৈ নাযায়। আমত খালি এটা কথা মনত ৰাখিব, কেতিয়াও পানী লগাব নালাগে। মই যিদৰে সৰিয়হখিনি ভিনেগাৰ দি মাৰিছোঁ, আপোনালোকে তেনেকৈ ভিনেগাৰ দি মাৰিব, পানী দি ব্যৱহাৰ নকৰিব। এইখিনি মই বাহিৰত ৰ'দত দি দিছোঁ, আৰু অকণমান লৰাই দিছোঁ। তলৰখিনি ওপৰ কৰি এনেকৈ কৰি লৰাই দিছোঁ চাৰু চাইডটো, তেতিয়া সমানে ৰ'দটো পাব। আৰু আপোনালোকে মই বনোৱা আচাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক শ্বেয়াৰটো কৰিব, তেতিয়া গম পাওঁ আপোনালোকে চাই ভাল পাইছে বুলি। আৰু আপোনালোকে কিবা জানিব থাকিলে মোক কমেণ্টত জনাব, মই আপোনালোকৰ উত্তৰ দিম বাৰু।